হয় চাওক কিছু সময় পূৰ্বে গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত ইতিমধ্যে SITয়ে প্ৰথমখন অভিযোগনামা দাখিল কৰিছে। যেতিয়া SIT লৈ গোটেই ডিব্ৰুগড় আৰক্ষীৰ পৰা গোচৰটো হস্তান্তৰিত কৰা হৈছিল আৰু সেই SITৰ যি দুগৰাকী IPS বিষয়াৰ নেতৃত্বত ইতিমধ্যে তেওঁলোকে তদন্ত অব্যাহত ৰাখিছিল আৰু এই তদন্তৰ অন্তত কেইবাজনো ৰাজপত্ৰিত বিষয়াক ইতিমধ্যে তেওঁলোকে গ্ৰেপ্তাৰো কৰিলে আৰু বহুতৰ ইতিমধ্যে তেওঁলোকে সাক্ষ্য গ্ৰহণ কৰিছে আৰু বহুতৰ পৰা তেওঁলোকে হস্তাক্ষৰৰ নমুনা আৰম্ভ কৰি তদন্ত অব্যাহত ৰাখিছে। তাৰ মাজতে তিনিগৰাকীকৈ বিষয়া এই তিনিগৰাকী বিষয়া হ'ল যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শাহজাহান চৰকাৰ, তাৰ সমান্তৰালকৈ ওদালগুৰি আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বৰ্য জীৱন বৰুৱা আৰু গুৱাহাটীৰ নিয়োগ বিষয়া যিগৰাকী নিয়োগ বিষয়া আছিল ৰাকেশ দাস আৰু সেই ৰাকেশ দাসৰ বিৰুদ্ধে তেওঁলোকে ইতিমধ্যে অভিযোগনামা কিছু সময় পূৰ্বে বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰিছে আৰু বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰা এই অভিযোগনামাখনত ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে এডিশনাল 12 অৰ্থাৎ ইয়াৰ পূৰ্বে তেওঁলোকে 12খনকৈ অভিযোগনামা দাখিল কৰা হৈছে, য'ত অতিৰিক্ত 11খন হিচাপে চিহ্নিত কৰা হৈছিল। অতিৰিক্ত 11খনৰ পিছত এখন অতিৰিক্ত 12 নম্বৰ অভিযোগনামা আৰু এই অভিযোগনামাত ইতিমধ্যে কি অভিযোগত অভিযুক্ত কৰা হৈছে তিনিওজনক এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। কিন্তু এটা কথা জানিব পৰা গৈছে যে তেওঁলোকে এই যি পথাৰে চাকৰি লৈছিল সেয়া যে বক্ৰ পথাৰে লৈছিল তাৰ যথোপযুক্ত তথ্য প্ৰমাণ ইতিমধ্যে আৰক্ষীৰ হাতত আহি পৰিলে আৰু সেই আৰক্ষীৰ ওপৰত আহি পৰা তথ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই অভিযোগনামা দাখিল কৰিছে। হয় বিমল, আৰু যেহেতু কেইবাগৰাকীকো গ্ৰেপ্তাৰ কৰা হৈছিল সেই কেইগৰাকীৰ বিষয়ে কি উল্লেখ কৰা হৈছে এই অভিযোগনামাত? চাওক তেওঁলোক বাকী যিকেইজনৰ কথা আপুনি সুধিছে, বাকী যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধে অভিযোগনামা অতিৰিক্ত অভিযোগনামাতহে তেওঁলোকৰ বিষয়ে উল্লেখ কৰা হ'ব। এইখন অভিযোগনামাত মাত্ৰ এই তিনিগৰাকী বিষয়াৰ আৰু তেওঁলোকৰ যি দুৰ্নীতিৰ প্ৰক্ৰিয়াৰে তেওঁলোক কেনেদৰে চাকৰি লৈছিল সেই সবিশেষ তথ্যহে ইয়াত উল্লেখ কৰা হ'ব। বাকী যিবোৰ তাৰ লগতে তেওঁলোকে ৰাকেশ পাল বা সামেদুৰ ৰহমান বা ঠিক একেদৰে যদি আমি চাওঁ বাকী যিকেইগৰাকী মুখ্য পৰীক্ষা নিয়ন্ত্ৰকেই হওক তেওঁলোকৰ লগত এই তিনিজন বিষয়া সম্পৰ্ক ক'ত? যেনেদৰে যদি আমি চাওঁ যে ঐশ্বৰ্য জীৱন বৰুৱাৰ যিখন বহী সেই বহীকেইখন আছিল ব্লেংক। পৰৱৰ্তী পৰ্যায়ত তেওঁ সেই বহী তেওঁ লিখিছিল ঘৰত, সেই অভিযোগ তেওঁৰ বিৰুদ্ধে। তাতোতো ডাঙৰ এটা অভিযোগ আছে ঐশ্বৰ্য জীৱন বৰুৱাৰ বিৰুদ্ধে যে তেওঁ ইণ্টাৰভিউ বহাই নাছিল, অৰ্থাৎ তেওঁ সাক্ষাৎকাৰ নিদিয়াকৈ তেওঁ এগৰাকী APS বিষয়া হৈছিল ধনৰ বলত। গতিকে এনেধৰণৰ যিখিনি অভিযোগনামা আছে, ৰাকেশ দাস যিজন নিয়োগ বিষয়া হিচাপে তেওঁ প্ৰথমে নলবাৰীত সহকাৰী নিয়োগ বিষয়া হিচাপে তেওঁ চাকৰি লাভ কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীলৈ তেওঁ নিয়োগ বিষয়া হিচাপে তেওঁ প্ৰমোচন লৈ গুৱাহাটীলৈ ট্ৰেন্সফাৰ লৈ আহিছিল আৰু SITয়ে বিচাৰি থকা সময়ছোৱাত তেওঁ পলাই অৱশেষত তেওঁ এটা ঘৰত বাহিৰৰ পৰা তলা বন্ধ কৰি ভিতৰত সোমাই থকা অৱস্থাত 6 মাইলৰ পৰা গ্ৰেপ্তাৰ হৈছিল এগৰাকী নিয়োগ বিষয়া। তেওঁৰ বিৰুদ্ধে অভিযোগ যে তেওঁ যিখিনি ইংৰাজী তাত লিখিছিল সেই ইংৰাজীখিনি তেওঁৰ হৈ অন্য কোনোৱে লিখি দিছিল আৰু অন্য কোনোৱে লিখি দিয়াৰ অভিযোগত তেতিয়া তেওঁ আচল বিভিন্নজনলৈ আঙুলি উত্থাপন হৈছিল। কাৰণ তেওঁক যেতিয়া তদন্তকাৰী দলে তেওঁক কেইটামান ইংৰাজী শব্দ লিখিবলৈ দিছিল, তেওঁক লিখিবলৈ দিয়া হৈছিল নলবাৰী, তেওঁ কিন্তু নলবাৰী শব্দটো তেওঁ ইংৰাজীত লিখিব পৰা নাছিলে শুদ্ধকৈ আৰু ঠিক এনেদৰে কেইবাটাও শব্দ তেওঁক লিখিবলৈ দিয়া হৈছিল সেইকেইটা কিন্তু তেওঁ পৰা নাছিল। এনেধৰণৰ যিখিনি অভিযোগ আছিল সেই অভিযোগসমূহৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে মাত্ৰ এই তিনিজন বিষয়াৰ বিষয়েহে তেওঁলোকে এই অভিযোগনামাত উল্লেখ কৰিব। বাকী যিসকল বিষয়া আছে সেইসকলক অতিৰিক্ত যি অভিযোগনামা আহিব সেই অতিৰিক্ত অভিযোগনামাতহে তেওঁলোকে সন্নিৱিষ্ট কৰিব। গতিকে এইখন অভিযোগনামাত আমি সচৰাচৰ যিখিনি গম পাই আছো, যিখিনি আমি আমাৰ দৰ্শকসকলক ইতিমধ্যে জনাইছো, সেইখিনিৰ উপৰি আৰু কি পালে SITয়ে সেই কথাখিনি ইয়াত উল্লেখিত নিশ্চয় কৰিছে আৰু ইয়াৰ ইতিমধ্যে কপি যদি আমি ইতিমধ্যে আদালতৰ অনুমতি লৈ কপি যেতিয়া আমি গ্ৰহণ কৰিব পাৰিম তেতিয়া নিশ্চয় আৰু কি ভয়ংকৰ তথ্য প্ৰমাণ তেওঁলোকৰ বিৰুদ্ধে পালে সেয়া নিশ্চয় আমি জানিব পাৰিম। হয় বিমল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমাক সবিশেষ তথ্যসমূহ আপুনি জনালে। ইতিমধ্যে জনাইছোঁ যে অভিযোগনামা দাখিল কৰা হৈছে APSৰ গোচৰত SITয়ে এই অভিযোগনামাখন দাখিল কৰিছে। অতিৰিক্ত 12 নম্বৰখন অভিযোগনামা দাখিল কৰিছে ইতিমধ্যে SITয়ে। অভিযোগনামাত APS ঐশ্বৰ্য জীৱন বৰুৱাক কৰিছে অভিযুক্ত আৰু লগতে অভিযুক্ত কৰা হৈছে APS শাহজাহান চৰকাৰক, লগতে অভিযুক্ত কৰা হৈছে নিয়োগ বিষয়া ৰাকেশ দাসকো। SITৰ তৰফৰ পৰা এইখন হ'ব প্ৰথমখন অভিযোগনামা।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ